दलाकारं व्याप्त जनम सरासरं तत्पारदर्शितं येन तस्मै श्री गुरुवे नमो नमः। ज्ञानतिमिरन्धस्य ज्ञानजनशलाकया चक्षुरुन्मीलितं येन तस्मै श्री गुरुवे नमो नमः। गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वर गुरु साक्षात् परम ब्रह्मा तस्मै श्री गुरुवे नमो नमः। ओम ध्यानमूलं गुरुमूर्ति पूजा मूलं गुरुपद मंत्रमूलं गुरुर्वाक्य मुख्यमूलं गुरुर्कृपा। ओम चैतन्यं शाश्वतं शान्तं बुमातीतं निरञ्जनं बिन्दुनादं कलातीतं तस्मै श्री गुरुवे नमो नमः। ओम श्री कृष्णाय वासुदेवाय दैवकी नंदनाय नंद गोप कुमाराय गोविंदाय नमो नमः। ओम नमो पंकज नाभाय नमो पंकज मालिनी नमो पंकज नेत्राय नमस्ते पंकजांघ्रै। ओम वसुदेव सुतं कृष्णं कंस चाणूरमर्दनं दैवकी दयानन्दं कृष्णं वंदे जगद्गुरुं हरि राम राम।
ভুবং করতি বাসালং পঙ্গুং লং ভয়তে গিরিম যৎকিপাতমং বন্দে পরমানন্দ মাধবম মাধবম মাধবম। পরম শ্রদ্ধাৰ হে সাধু গুৰু বৈষ্ণৱসকল, আজি এই ঘুলিগাঁৱৰ এই সেৱকীৰ নাম কি আছিলে? ধনীৰাম পাটৰ ধনীৰাম বৰদলৈ গৃহৰ বাসগৃহত তেখেতসকলৰ আমন্ত্ৰণ ক্ৰমে আহি এই অনুষ্ঠানত আপোনাৰ খবৰ মহা সাধু গুৰু বৈষ্ণৱৰ পাৱধূলি ল'বলৈ সুবিধা বল পালোঁ। তাৰ বাবে এই সেৱকীসকললৈ প্ৰভু ভগৱন্তই আয়ুষত বিঘিনি শূন্য কৰক, অচৰ্য বিভূতি প্ৰদান কৰক। জন্মে জন্মে এনেকৈ মহা কীৰ্তন ভাগৰ আয়োজন কৰি আমাৰ নিচিনা ভকতিবিহীন লোককো আপোনাৰ খবৰ পাৱধূলি ল'বলৈ সুবিধা কৰি দিয়াৰ বাবে আমি প্ৰভু ভগৱন্তৰ ওচৰত কাতৰে প্ৰাৰ্থনা জনাইছোঁ। হে সাধুগুৰু বৈষ্ণৱসকল, আজি এই বছৰেকীয়া সেৱা হিচাপে প্ৰথমতে আমি চতুৰ্বিংশতি অৱতাৰ এটা প্ৰথম কীৰ্তনটো চাই লৈ তাৰ ফালে আমি নিৰ্দিষ্ট গুচি যাম। সেয়েহে আমি পাঠ আৰম্ভৰ দিশে আগবাঢ়িছোঁ। কৃষ্ণ চতুৰ্বিংশতি অৱতাৰ বৰ্ণন প্ৰথম কীৰ্তন। জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কে নারায়ণ রাম কে হরি ও রাম রাম কে কৃষ্ণ ৰাম হয় গুৰুসকল। প্ৰভু ভগৱন্তৰ কৃপাৰ্থে আজি এই গৃহৰ মংগলৰ হেতুকে ভকতানীসকলৰ অন্নভাগ যোগাৰ কৰিবলৈ হেতুকে আইসকলে গুৰুসকলৰ ওচৰত সেৱাভাগ হৈছে। গতিকে ইয়াতে যাতে বৈকুণ্ঠৰ প্ৰসাদ ভাৱ সকলোৱে তেওঁলোকৰ মনৰ কামনাৰে যেন ভগৱন্তৰ কৃপাত যেন ভকতক সন্তুষ্ট কৰিব পাৰে, সেয়েহে পৰম পিতা প্ৰভু ভগৱন্তৰ কৃপাত ভকতৰ ওচৰত সেৱা দিছে। কৃষ্ণ হৰি ৰাম সেৱকী মনৰ কামনা পূৰ্ণ কৰি। প্রথমে প্রণাম ব্রহ্ম রূপী নাত ও সর্ববতাৰৰ কাৰণ রায়ণ তজুনাভি কমলত ব্রহ্মা ভূলাজত ও যুগে যুগে অবতার ধর খ্যাত মৎস্য
স্বৰূপে অৱতাৰ ভৈলা প্ৰথমত ধৰিলা চাৰি বেদ প্ৰলয় জলত সত্যব্ৰত ৰাজা কলে শৈলানি জমায়া নধৰিলা সমুদ্ৰেটো মাৰমৈ চকায়া। এই সাধুসকল আই মাতৃসকল আজি আমাৰ গৃহস্থৰ অনুৰোধৰ ক্ৰমে আপোনালোকৰ ওচৰতে আমি আহি আজি কীৰ্তন ভাগৰ পদৰ মাধ্যমেৰে আলোচনা কৰিবলৈ বিচাৰিছোঁ। এতিয়া ক'লে গুৰুসকল আইসকল চতুৰ্বিংশতি অৱতাৰ বৰ্ণন। এতিয়া এই পহিলাৰ ফাঁকিটোত ক'লে ঘোষা জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি ৰাম ৰাম কেশৱ হৰি। যেতিয়া লেখকে এই কীৰ্তন ভাগ লিখিবলৈ আৰম্ভ কৰিছিল তেতিয়া জগত কল্যাণৰ যি সৃষ্টি স্থিতি পৰমানন্দ প্ৰভু ভগৱন্তৰ কোটি ব্ৰহ্মাণ্ড অধিকাৰী এইজনক স্তুতি ভক্তি কৰি হৃদয়ত ৰাখি গুৰুজনে কলম ধৰিছে। গুৰুজনে এনেভাৱে কলম ধৰিলে যে প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী সনাতন। ব্ৰহ্ম বুলি ক'লে আমি কি বুজো? যে ব্ৰহ্ম হ'ল বহু প্ৰকাৰ, যদিও ব্ৰহ্ম চাৰি প্ৰকাৰ ব্ৰহ্ম। এক হ'ল শৱব্ৰহ্ম। শৱব্ৰহ্ম হৈছে শাস্ত্ৰ, আৰু এক ব্ৰহ্ম হৈছে অভয় ব্ৰহ্ম। অভয় ব্ৰহ্ম হৈছে গুৰু। কথাটো গম পাইছেনে? যাৰ ভয় মনুষ্যৰ জীৱনটোৰ ভয় নাশ কৰিব পাৰে। যেতিয়া ভক্তসকলে শৰণ ল'ব, ভজন ল'ব, তেতিয়া এই ভয়টো নোহোৱা হৈ যায়। তাৰমানে অভয় চৰণে শৰণ লৈলোঁ এই হৰি নাৰায়ণ, মানৱী জনম সফল কৰিলোঁ এই হৰি নাৰায়ণ। গতিকে অভয় হ'ল গুৰু। আৰু তেতিয়া কৈছে পৰম ব্ৰহ্ম। এই পৰম ব্ৰহ্ম হ'ল কোটি ব্ৰহ্মাণ্ডকাৰী ঈশ্বৰ। আৰু এটা ব্ৰহ্ম হ'ল কি? শুদ্ধ ব্ৰহ্ম। এই শুদ্ধ ব্ৰহ্ম বুলি ক'লে আমি কি বুজো? বা আমি খাপ ধৰিব লাগিব বাৰু যে শুদ্ধ ব্ৰহ্ম হ'ল আমি জীৱসমূহ। গম পালেনে এতিয়া কথাটো? এই জীৱসমূহ হ'লো আমি শুদ্ধ ব্ৰহ্ম। এই শুদ্ধ ব্ৰহ্মটো ভাল এটা স্থান লাভ কৰিবৰ কাৰণে তেতিয়া আমি মানে অভয় ব্ৰহ্মৰ ওচৰত চালিব লাগিব। আৰু অভয় ব্ৰহ্ম হ'ল গুৰু। আৰু গুৰুৱে অভয় ব্ৰহ্ম গুৰুৱে তেতিয়া কাৰ লগত সংযোগ কৰিব? পৰম ব্ৰহ্মৰ লগত, ঈশ্বৰৰ লগত। তাৰমানে ঈশ্বৰক চিনাকি কৰি দিব, পৰম ব্ৰহ্মক পৰিচয় কৰাই দিব অভয় ব্ৰহ্ম। আৰু অভয় ব্ৰহ্মৰ পিছত পৰম ব্ৰহ্ম, পৰম ব্ৰহ্মই চিনাকি কৰি দিয়াৰ পিছত তেতিয়া শৱব্ৰহ্ম। শৱব্ৰহ্ম হ'ল কোন? যাক ন্যায়কাৰ বুলি কোৱা হয়। সেই ন্যায়কাৰ ঈশ্বৰ বাণী যাক, তাক শাস্ত্ৰ বুলি কোৱা হয়। গম পালেনে এতিয়া? শাস্ত্ৰ তাৰমানে শৱব্ৰহ্ম হ'ল শাস্ত্ৰ। সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ তজু নাভি কমলত ব্ৰহ্মা ভৈলা জাত যুগে যুগে অৱতাৰত ধৰা অসংখ্যাত। যে নাৰায়ণ স্বৰূপে সৰ্বব্ৰহ্ম শুদ্ধ ব্ৰহ্ম হৃদয়ত তেওঁ ব্যাস কৰি আছে। এইকাৰণে আমি ক'ব পাৰোঁ, আহিব পাৰিছোঁ বা খাবলৈ পাইছোঁ।
নাৰায়ণ তাৰমানে আমাৰ সমস্ত দুখ বেদনা নাইকিয়া কৰিব পৰাজনৰ নামে হৈছে নাৰায়ণ, নামৰ মূল। তে সেইজন নাৰায়ণৰ নাভি কমলত সৃষ্টিকৰ্তা ব্ৰহ্মা, যিজনক নাৰায়ণ প্ৰভু ভগৱন্তৰে সৃষ্টি কৰিবলৈ দিলে, সেইজন জন্ম হৈছে নাভিত। অথচ আমি যদি এটা শুদ্ধ ব্ৰহ্মলৈ আহোঁ, জীৱ জগতলৈ আহোঁ, তেতিয়াহ'লে জীৱ সৃষ্টি হয় নাভিতে। কৃষ্ণ কথাটো এতিয়া গম পাইছেনে গুৰুসকল? জীৱ সৃষ্টি হয় নাভিতে, আৰু নাভিতে আমি জীৱৰ সৃষ্টি হোৱাৰ হেতুকেই এই পাৰ্থিৱৰ জগতত আমি এটা উপাধি লৈ আহিছোঁ। সেই উপাধিটোৱে হ'ল নৰ। নৰৰ পৰা কি আহিলোঁ? মানুহ। মানুহ পৰা কি আহিলোঁ? মানৱতা। মানুহৰ লগত মানৱতা। মানৱতাৰ পৰা কি আহিল? ভকত। মানৱতাৰ পৰাহে ভকত হ'ব পাৰিম। যাৰ এইটো আমি কওঁ নহয়, মানৱতা বুলি কোৱা বস্তুৱেই নাই এটা, হয়নে নহয় বাৰু? আমি কওঁ নহয়, মানসিকভাৱে এটা জ্ঞানেই নাই বা মানৱতাৰ জ্ঞানেই নাই ইয়াত, হয়নে? সেই মানৱৰ পৰাহে মানে ভকত আহি পৰিব। গতিকে এইকাৰণে নাভিত জীৱসমূহ মানে জন্ম, যুগে যুগে অৱতাৰত ধৰা অসংখ্য, তেওঁ যুগে যুগে তাৰমানে এই পৃথিৱীখনত অন্যায় অত্যাচাৰ এইবোৰ যেতিয়া বাঢ়ি যায়, তেতিয়া প্ৰভু ভগৱন্তৰে যুগে যুগে মানে এটা এটাৰ অৱতাৰ হয়। এতিয়া যদি আমি চাওঁ আধ্যাত্মিক যুগত, তেতিয়াহ'লে আমাৰ যুগ কেইটা? আমাৰ যুগ 4টা। আমিও যুগে যুগে অৱতাৰ হৈ আছোঁ। দেই শিশুকালত পূজে কাঢ়িব নোৱাৰোঁ, বাঢ়ি চোতালখনৰ মায়ে বাবাই ধৰি দুয়োখন বাহুতে ধৰি খোজকাঢ়া আৰম্ভ কৰিলে, হয়নে বাৰু? সেই এটা যুগ, সেই এটা যুগ তাৰমানে শিশুকাল যুগ, শিশু যুগ। তাৰপৰা ঠুনুক ঠানাকৈ খোজকাঢ়ি অহাৰ পিছত যেতিয়া চেমেনীয়া ডেকা হ'লোঁ, তেতিয়া কাকো খাতি নালাগে, তেতিয়া সেই এটা যুগ, তেতিয়া সেইটো ব্ৰহ্মযুগ, তেতিয়া মানে আমি নিজেই যাব পাৰোঁ। তাৰপৰা আহিল এটা মধ্য যুগ, বিয়া বাৰু পাতিলোঁ, বিয়া বাৰু পাতিলোঁ, বিয়া বাৰু পাতি ল'ৰা ছোৱালী জন্ম হ'ল, ল'ৰা ছোৱালীক পোহপালন দিব লাগে, সেইটো হ'ল মধ্য যুগ। তাৰপিছত আহিল বৃদ্ধ যুগ, তাৰপিছত আহিল কলি যুগ। কলি যুগত নামে এষা কৃষ্ণ। এই 4টা যুগ। গতিকে মৎস্যৰূপে অৱতাৰ ভৈৰা প্ৰথমত, উধাৰিলে 4 বেদ প্ৰলয় জলত, সত্যব্ৰত ৰজাক দেখাইলা নিজ মায়া, নধৰিলা সমুদ্ৰে তোমাৰ মৎস্য কায়া। মৎস্যৰূপ, এই যে নাভি কমলত জীৱ স্থিতি হ'ল, তাত মৎস্যৰূপে স্থিতি হৈ আছে। নাংমান মানে অকণমান মাতৃৰ গৰ্ভত সন্তানে মৎস্যৰূপে স্থিতি হৈ আছে। তাৰপৰা ক্ৰমান্বয়ে কি ক'লে? ডাঙৰ হৈ আহিল। তে ডাঙৰ হৈ অহাৰ লগে লগে শিশুটো মাতৃৰ গৰ্ভত ডাঙৰ হৈ অহাৰ লগে লগে সমুদ্ৰ, মাতৃ গৰ্ভ হ'ল সমুদ্ৰ। কৃষ্ণ বুজি পাইছেনে বাৰু সকলোৰে? এইটো আধ্যাত্মিক তত্ত্বলৈ গৈছোঁ, বুজি পাইছেতো? ক্ৰমান্বয়ে আমি মৎস্যৰ ৰূপৰ পৰা মাতৃৰ গৰ্ভতে আমি ক্ৰমান্বয়ে ডাঙৰ হৈ আহি আছোঁ। সেইখন সাগৰত ক্ৰমান্বয়ে মাতৃ গৰ্ভৰ সাগৰখন মানে সেই মৎস্যৰূপী মানে অৱতাৰে মানে তাত মানে নধৰা হৈ আহি আছে। গম পালেনে? গতিকে নধৰা হৈ আছে, যিখন সমুদ্ৰ, সেই সমুদ্ৰখন নধৰা হৈ আহিছে। এই সমুদ্ৰৰ পৰা আৰু সমুদ্ৰৰ মাতৃগৰ্ভৰ সমুদ্ৰত মৎস্যৰ অৱতাৰৰ পৰা আৰু কি অৱতাৰ লৈ আমি পিছৰ পদলৈ আহি যাম। কৃষ্ণ ৰাম কৰ্ম অৱতাৰ ভৈলা শিৰোদ ভিতিৰে অলক্ষ্য পহৰৰ প্ৰথম জুৰিলা
কৰিলে কপৰিস্তুতি সুৰাসু ৰনাগে অধৰিলা মন্দৰ গিৰি প্ৰভু পৃষ্ঠ ভাগে এৰামে দিব্য যজ্ঞ বৰাহস ৰূপ তুমি অলীলাই দন্তৰ অগ্ৰে উদ্ধৰি ভূমি তোমাক কৰিলে যুদ্ধ হিৰণ্য ক্ষোভীৰি অপয়াসে দৈত্য কমা এতিয়া আমি আধ্যাত্মিক তত্ত্বৰ কথাখিনি আপোনালোকৰ লগত আলোচনা কৰিলোঁ। এতিয়া আমাৰ বিশ্বৰ তত্ত্বলৈ যাওঁ। এতিয়া আপোনালোকে বুজি পোৱাটো সহজ। এই ভাৰতবৰ্ষতে এজন মহান পুণ্য ৰজা আছিল। সেই ৰজাজনৰ নাম সত্য আৰু বট। যিয়ে সত্যক ধ্যান কৰিছিল, সত্যক তেওঁ সত্যটো ৰাখিবৰ কাৰণে তেওঁ সদায় ভগৱন্তৰ লগত সহযোগ কৰিছিল। এইকাৰণে তেওঁৰ নাম সত্য আৰু বট। তাৰমানে ঈশ্বৰক সাধনা কৰাটো হৈছে বট। আৰু এই বট পালন কৰাৰ কাৰণে এজন তেওঁ সত্যবাদী ৰজা হৈ তেওঁ কালত প্ৰজাসকলক সুন্দৰভাৱে পৰিচালনা কৰিছিল। যেনে নামঘৰ মেধিজনে যেনেকৈ শৰাইখন আগুৱাই দি বাকী প্ৰসাদখিনি যেনেকৈ বিলনীয়া হাতত দিলে দায়িত্ব যে তুমি সকলোকে সমানে বিটাই দিয়া, সকলোকে সমানে বিটাই দিয়া। যদি মেধিজনে যদি সদায় যদি কাৰোবাক যদি একা যদি কাৰোবাক যদি এমুঠা দিয়ে, তেতিয়াহ'লে সেই মেধিজন সোনকালে আহি যে ভাগা ব্যৱস্থা কৰিব নে নকৰিব বাৰু? সোনকালে ভাগা ব্যৱস্থা কৰিব। গতিকে সকলো সমভাৱে দেখিব পৰাটো হৈছে সত্য বট ৰাজাৰ। এই ৰাজাক তেতিয়া তেওঁ যেতিয়া স্নান কৰিবলৈ গৈছিল ব্ৰহ্মপুৰাত, তেতিয়া তেওঁ স্নান কৰি যেতিয়া তেওঁ কমণ্ডলত যেতিয়া তেওঁ পানী এনেকৈ হাতৰে সৈতে যেতিয়া লৈ তেওঁ সূৰ্যক দেৱতাক যেতিয়া তেওঁ স্মৰণ কৰি তেওঁ যেতিয়া সেই জলৰূপী প্ৰভু ভগৱন্তক যেতিয়া তেওঁ শৰীৰত ঢালিবলৈ বিচাৰিছিল, তেতিয়া তেওঁ এটাৰ অকণমানি সফৰি মাছ এটা পালে। সেই মাছটোকে তেওঁ লৈ আহি সত্যবত্ৰৰে তেওঁ এটা সৰু পুখুৰীত থলে, সেই কমণ্ডলত থলে। কমণ্ডলত নধৰা হ'ল তেতিয়া ক'লে, সেই সত্যবৰ ৰজা, তুমি সাগৰৰ পৰা মোক লৈ আনি তুমি এতিয়া কমণ্ডলত ৰাখিছা, কিন্তু মই কমণ্ডলত এতিয়া মই থাকিব নোৱাৰোঁ, কাৰণ মোৰ জেগাৰে নোকোলাই। তাৰ পৰা আনি পুখুৰীত থলে। পুখুৰীৰ পৰা তেতিয়া পুখুৰীটো ক্ৰমান্বয়ে ডাঙৰ হৈ গ'ল। ডাঙৰ হৈ যোৱাৰ লগে লগে তেওঁ কি কৰিলে, সাগৰত পেলাব লগা হ'ল। এই সাগৰত পেলাইহে তেওঁ আকৌ সাগৰত তেওঁ মানে থাকিবলৈ ঠাই পাইছে। এইটো হ'ল আমাৰ বিশ্বৰ কথা। আধ্যাত্মিক যেতিয়া আহোঁ আমি, তেতিয়া কৈছে কুৰ্ম অৱতাৰে ভৈলা শিৰো দধি তীৰে কুৰ্ম। আকৌ আমি যদি আধ্যাত্মিক তত্ত্বৰ মাতৃগৰ্ভলৈ যদি আমি সোমাই আহোঁ, তেতিয়াহ'লে কুৰ্ম মানে গম পাইছেনে? কাছৰ। আৰু তেতিয়া আমাৰ কি হ'ল, হাত দুখন, নাক, কাণ
চকু এইবিলাক পৰিপূৰ্ণ হৈ আহিল। পঞ্চভূতি দেহটো পৰিপূৰ্ণ হৈ অহাটোকে কৈছে কুৰ্ম অৱতাৰ, কৃষ্ণ কুৰ্ম অৱতাৰ। তাৰমানে আমি মাতৃ গৰ্ভতে আমাৰ সমস্ত হাত ভৰি 4 হাত মানে হৈ গ'ল, আমি ঢপলিয়াব পৰা হৈ গ'ল। তেতিয়া আহিল লক্ষ্য পোহৰৰ পথ জুৰিলা শৰীৰে কৰিলেক পৰিস্থিতি সুৰাসুৰ নাগে। গতিকে আমি সেই কুৰ্ম অৱতাৰে যেতিয়া আমি বাজ হৈ পৃথিৱীত পৰিলোঁ, যেতিয়া ক্ৰমান্বয়ে যেতিয়া আমাৰ চৰিত্ৰ স্বভাৱ সৎ জ্ঞান আদৰ সন্মান এইবোৰ যেতিয়া আমি মানৱ চৰিত্ৰৰ দ্বাৰাই যেতিয়া আমি সহজ সৰলভাৱে যেতিয়া আমি গুণবোৰ প্ৰকাশ কৰিলোঁ, তেতিয়া সমাজে হওক, পিতৃ মাতৃয়ে হওক, গাঁৱৰ ৰাইজে হওক তেওঁক মানে ধন্যবাদ দিছে। বঢ়িয়া ল'ৰা দেই, বঢ়িয়া নিয়ম নীতিত থাকে, বেচেৰাটো সংৰাগ নাই, ঈশ্বৰ কথাই তেওঁৰ মুখত থাকে। এইটোকে তেতিয়া কৈছে লক্ষ্য পোহৰৰ পথ জুৰিলা শৰীৰে, সকলোকে তেওঁ আপোন কৰি ল'ব পাৰিছে। আৰু এইটো হ'ল আমাৰ আধ্যাত্মিক। যদি আমি চাওঁ পাৰ্থিৱ জগতত কুৰ্ম অৱতাৰে যেতিয়া ধৰি তেওঁ যেতিয়া সেই মন্দগিৰি পৰ্বত দেৱতাসকলক অমৃত খুৱাবলৈ যেতিয়া যত্ন কৰিছিল, তেতিয়া কুৰ্মৰূপী হৈ প্ৰভু ভগৱন্তৰে সেই সাগৰৰ তলৰ পৰা উঠি যে মন্দগিৰি পৰ্বতটো ধৰি তেতিয়া সাগৰ মন্থন কৰিব দিছিল। তেতিয়া কৈছে দিব্যযজ্ঞ বৰাহ স্বৰূপে ভৈলা তুমি। আৰু তেতিয়া কি কৰিলে প্ৰভু ভগৱন্তৰে অসুৰৰ ভয়ত পৃথিৱী পাতাললৈ গৈছিল, অৰ্থাৎ সাগৰত ডুবি গৈছিল। সেই সাগৰৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে ব্ৰহ্মাকে কেন্দ্ৰ কৰি দেৱতাসকলে ঈশ্বৰক তুতি কৰিলে, হে প্ৰভু, যদি আমাক জীৱ সৃষ্টি কৰিবলৈ দিছে তেতিয়াহ'লেতো জলততো জীৱ সৃষ্টি নহ'ব, পৃথিৱী এখন লাগিব। গতিকে পৃথিৱী নহ'লে মই কেনেকৈ জীৱ সৃষ্টি কৰিম? গতিকে আপুনি পৃথিৱীৰ ব্যৱস্থা কৰা, যে পৃথিৱী অসুৰৰ ভয়ত পাতালৰ ৰসাতললৈ গ'ল, গতিকে তুমি উদ্ধাৰ কৰা। এই যে প্ৰভু ভগৱন্তই বৰা ৰূপ লৈ তেওঁ ব্ৰহ্মা নাকৰ বিন্ধাৰ পৰা ওলাই আহি বৰা ৰূপ লৈ, মানে বৰা মানে গম পাইছে আপোনালোকে, আৰু মানে গাহৰি ৰূপ লৈ একদন্ত গাহৰি, মানে একদন্ত গাহৰি সেই সাগৰত ডুব মাৰি যেতিয়া বসুমতী উদ্ধাৰ কৰি আনিছিল, তেতিয়া হিৰণ্য আৰু হিৰণ্যক্ষ কশিপুৰ দুটাৰ ককা ভাই আছে। হিৰণ্যক্ষ ব্ৰহ্মাৰ পৰা বৰ পাই তেওঁলোক অমৰ হৈছিল। গতিকে তেওঁলোক মাৰা শক্তি বা যোদ্ধাৰো নাছিল। যে যেতিয়া নাৰদৰ সন্মুখী হোৱাত নাৰদে ক'লে মই তোমাৰ লগত যুদ্ধ লাগিবলৈ ক্ষমতা নাই, গতিকে বৰা ৰূপে ভগৱান পৃথিৱী উদ্ধাৰ কৰি আহিছে, গতিকে তুমি তাৰ লগত যুদ্ধ লাগা। তেতিয়া ক'লে যে লীলাৰে দন্তৰ অগ্ৰে উধাৰিলা ভূমি, তোমাক কৰিলে যুদ্ধ হিৰণ্যক গিৰি, অপৰাশে দৈত্যক মাৰিলা দান্তে চিৰি। গতিকে বৰা ৰূপেৰে প্ৰভু ভগৱন্তই মানে সেই হিৰণ্যক্ষক বধ কৰিলে। এইকাৰণে আমি বৰাটোতো গম পাইছে, এতিয়া চবে সেইটো নহ'লে চলিবে, সেইটো নহ'লেচোন সময়ত চলিবাই দিগদাৰ হৈছে। এতিয়া প্ৰভু ভগৱন্তই বোলে বৰা ৰূপে এতিয়া জন্ম লৈছে, এতিয়াচোন একো হাড়ি মুড়ি নোহোৱা বস্তুটো নহ'লেচোন থাকিবাই নোৱাৰো এতিয়া আপোনাৰ। গতিকে এইকাৰণে মানে কিছু ভক্তসকলে এই গাহৰিবিলাক বা কুকুৰা চৰাইবিলাক বা মাছ মাংসবিলাক সমানে এৰি আহিছে। ৰাম আদি দৈত্য হিৰণ্যক শিপু নৰসিংহ ৰূপে হিয়া বিদাৰি কৰিলা নিৰ্ভয় পাইলা ত্ৰিদশে উল্লাস অ ভক্ত প্ৰহ্লাদক প্ৰভু কৰি
বামন স্বৰূপে যদি তিৰবাই গোপালি ইন্দ্ৰ কথা পিলা চলে বলি কালি কৃষ্ণ। এতিয়া গুৰুসকল আইসকল, আদি দৈত্য হিৰণ্য কশিপু বলিৰা মানে কি জানেনে? আদি দৈত্য। এই হিৰণ্যক্ষ কশিপু তেওঁলোক আদিতে জন্ম। সেই আদিতে জন্ম হয় তেতিয়া তেওঁলোকৰ ব্ৰহ্মাৰ পৰা বহ পাই অত্যাচাৰ কৰাত ভগৱন্তৰ নৃসিংহ ৰূপেৰে সেই হিৰণ্যক্ষ কশিপুক বধ কৰিছিল। বধ কৰাৰ কাৰণটো কি? তাৰ মূল কাৰণ হ'ল প্ৰহ্লাদৰ কাৰণ। তাৰমানে পুতেকে বিষ্ণু নাম লৈ আছিল, বিষ্ণুৰ লগত মহাশত্ৰু হৈ গ'ল হিৰণ্যক্ষ কশিপুৰ। গতিকে মোৰ শত্ৰুৰ নাম তুমি লৈ আছা, গতিকে মই তোমাক বধ কৰিম। প্ৰহ্লাদক শাস্তি দিবলৈ পিতৃৰে ধৰিলে। ইয়াত এটা খুব ডাঙৰ গুৰুত্বৰভাৱে আমি যদি চাওঁ, প্ৰহ্লাদে কাৰ কাৰণে ভক্তি কৰিব পাৰিলে, এইটো বৰ জানিব লগা কথা। ইয়াত প্ৰহ্লাদে কাৰ কাৰণে ভক্তি কৰিলে? যদি পিতৃৰে যদি ইমানখিনি অত্যাচাৰ নকৰাহেঁতেন প্ৰহ্লাদে ভক্তি কৰিব নোৱাৰে। তাৰ মূল তত্ত্ব, তাৰ পিতৃয়ে যদি মৰম কৰাহেঁতেন প্ৰহ্লাদে তেতিয়াহ'লে নামত অকণমান হে জ্ঞান হ'লহেঁতেন। কিন্তু তেওঁ মৃত্যুৰ ভয়ত, পিতৃৰ ভয়ত, মৃত্যুৰ ভয়ত যিমানেই তেওঁ পিতৃ হিৰণ্যক্ষ কশিপুৰে যিমানেই শাস্তি দিছে, প্ৰহ্লাদৰ তিমানেই ঈশ্বৰৰ নাম আহি আছে। যদি পিতৃৰে সেই প্ৰহ্লাদক যদি শাস্তি নিদিলেহেঁতেন তেতিয়াহ'লে প্ৰহ্লাদে ইমান নাম ল'ব নোৱাৰে। গতিকে এক প্ৰকাৰে চাব লগা হ'লে হৰি নামত আগুৱাই দিব পৰা লোকজনে হৈছে তেওঁ হিৰণ্যক্ষ কশিপুৰ অথচ প্ৰহ্লাদৰ পিতৃ। এতিয়াৰ ব্ৰাহ্মণ স্বৰূপে অধি তিৰ বাক্য পালি ইন্দ্ৰক থাপিলা চলে বলিক নিকালি। যেতিয়া দ্বিতীয় পুত্ৰসকল যেতিয়া দৈত্য হৈ অসুৰ হৈ যেতিয়া অমৰাৱতী ৰাজ্যৰ বাৰে বাৰে যেতিয়া অত্যাচাৰ কৰিবলৈ ধৰিলে বলিৰে, তেতিয়া অদিতিৰে তেওঁ তেতিয়া সুকল্যাণদায়ক ব্ৰত পালন কৰিছে। এটা ব্ৰত পালন কৰিছিল যে এই ব্ৰত এই কাৰণে পালন কৰিছিল যে হে প্ৰভু তুমি আহা, মোৰ উদৰত তুমি জন্ম লোৱা। কিয় জানে? যে মোৰ বনি অথচ মোৰ বনি পুত্ৰসকলে অসুৰসকলে বাৰে বাৰে মোৰ পুত্ৰ ইন্দ্ৰক যুদ্ধত পৰাস্ত কৰি ৰাজসিংহা আসন কৰি মোৰ পুত্ৰৰ ইন্দ্ৰক মানে থাকিবলৈ জেগা নিদিয়াত মৈত্ৰত গৈ তেওঁলোকে যান্ত্ৰণা ভোগ কৰিব লগা হৈছে। গতিকে তুমি মোৰ উদয়ত জন্ম লৈ অসুখ নিধন কৰা। এই বুলি কৈশ্যপ মুনি পত্নী অদিতিৰে এই তুতি কৰাৰ কাৰণে অদিতিৰ তুতিত বতুৰ বামুণ হিচাপে জন্মগ্ৰহণ কৰিলে অদিতিৰ গৰ্ভত। তেতিয়া সেই অদিতিৰ গৰ্ভত জন্ম হোৱাৰ লগে লগে তেতিয়া ক্ৰমান্বয়ে ডাঙৰ হৈ আহি আৰু আনহাতে বলিও অকণমানে মহাভক্তৰ আছিল, মাৰিব নোৱাৰে। গতিকে কৌশল ভগৱন্তই এইটো কৌশল কৰিলে। কৌশল কৰি 3 পদ ভূমি চলেৰে কাঢ়ি লৈ মানে একেবাৰে পাতাললৈ বলি পঠাই দি আকৌ পুনৰ ইন্দ্ৰক অমৰাৱতী ৰাজ্যখন দি দিলে। কোনে? বতুৰ বামুণ। এইকাৰণে আমাৰ এই তত্ত্বটো এইকাৰণে বুজালে, যদি কোনোবাৰ গৃহধৰ্ম পালন কৰি থকা কোনো আইসকল
এটা যদি সৎপুত্ৰৰ যদি এই পৃথিৱীলৈ যদি আনিবলৈ বিচাৰিছে, বৃদ্ধৰ কালত যদি শান্তি সুখেৰে যদি পুত্ৰৰ পৰা মৰম চেনেহ আদৰ পাবলৈ বিচাৰিছে, তেতিয়াহ'লে ভগৱন্তক প্ৰাৰ্থনা কৰি সন্তান জন্ম হ'লে বা সন্তান জন্ম কৰিলে সেই সন্তানে নিশ্চয় পিতৃ মাতৃ মান সন্মান ৰক্ষা কৰিব পাৰিব। ৰাম তৈলোক আক্ৰমিল চৰণ ৰগতি তজু পাদু দকে গংগা ভৈলাও তপতি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম